আচলতে মই এইটো আচলতে আমাৰ যেটো ন্যাশনাল সায়েন্স ডে লগত সংগতি ৰাখি এই চিন্তাধাৰাটো আহি গ'ল। কাৰণ যেহেতু মই মহাবিদ্যালয়ৰ কৰ্মচাৰী, মহাবিদ্যালয়ত এই ন্যাশনাল ডে উদযাপন কৰা হ'ব আৰু সেই যেহেতু ন্যাশনাল ডে উদযাপন কৰা হ'ব তেতিয়া মোক ছাৰে প্ৰিন্সিপাল ছাৰে মাননীয় অধ্যক্ষ মহোদয় ডক্টৰ প্ৰকাশ শৰ্মা ছাৰে এটা মানে মোৰ সহকৰ্মী এজনে ক'লে যে এওঁ কিছুমান বিজ্ঞান আৰু কাৰিকৰী দিশৰ লগত থকা সৰু সুৰা কাম দুই এটা কৰি থাকে। তেতিয়া অধ্যক্ষ মহোদয় ছাৰে মোক ক'লে যে তুমি এটা ৰবট সাজিব পাৰা নেকি? তেতিয়া মই এই ৰবটটো সাজাৰ কাৰণে চেষ্টা কৰিলোঁ আৰু শেষত মই এনেধৰণে ৰবটটো সাজি উলিয়াইছোঁ। ঠিক এইটো কাৰণতে মনলৈ আহিল আৰু ইয়াতে মই তাৰমানে প্লাইউড, কাঠ, ৰেক্সিন, এলুমিনিয়াম চিট, তাৰপিছত বেটো আছে আৰু ইলেক্ট্ৰিকেল সামগ্ৰীখিনি আছে, এইখিনিয়ে আছে আৰু ৰবটটোৱে কাম কৰে। হাত দুখন লৰচৰ কৰে, আঙুলিবিলাক লৰচৰ কৰে, মূৰটো লৰচৰ কৰে। তাৰপাছত অডিঅ' যিখিনি আমাক কথা ক'ব পাৰে, যিখিনি আমি কথা ক'বলৈ তাক দিয়া হয় বা দিব পাৰি আৰু কথা ক'বলৈ সেইখিনি কথা ক'ব, এনেধৰণৰ এইখিনি কাম কৰে। আৰু ৰবটটো তাৰমানে কি যাতে আচলতে আমি এটা প্ৰকৃত অৰিজিনেল ৰবটটো আৰু দেখা পোৱা সম্ভৱ নহয়, তথাপি এই ৰবটটো দেখা পালে যাতে এটা অনুভূতি আহে যেন এটা অৰিজিনেল ৰবট এটা দেখা পোৱা যেন গৈছে। এই ৰবটটো বনোৱাতে আচলতে দিন হিচাপে কম লাগিছে, কিন্তু ৱৰ্কিং আৱাৰটো বহুত বেছি লাগিছে। কিন্তু এইটোত মোটামুটি 16-17 দিনমান গৈছে, কিন্তু তাৰ ডাবল হ'ব, তাৰমানে একমাহ ডেৰমাহ বুলি ক'ব পাৰি। পৰৱৰ্তী সময়ত আচলতে মোৰ চিন্তাটো বা মোৰ যিটো মোৰ ইচ্ছা হৈছে কি ছাত্ৰ ছাত্ৰীসকলে যাতে তেওঁলোকে বিজ্ঞান আৰু কাৰিকৰী দিশৰ লগত বা কাৰিকৰী বস্তুৰ প্ৰতি আগ্ৰহ জন্মে আৰু তেওঁলোকৰ ভৱিষ্যতৰ চিন্তা কৰি মই এনেধৰণৰ কাম কৰি থাকিম আৰু যিকোনো কাম কৰি যাম জ্ঞান বৃদ্ধিৰ কাৰণে। আৰু বিজ্ঞান আৰু কাৰিকৰী দিশটো বিশেষ কৰি এইটো আমাক লাগে।